হেল্ল' নমস্কাৰ। এয়া বাই ঘৰলৈ আহিছোঁ। বাই ঘৰত আজি সিহঁতৰ ঘৰৰ ছাদ ঢালিছে। এয়া আমি আহি এতিয়া সোমাইছোঁহি। কাম কৰা মানুহে কাম কৰি আছে বৰ্তমান। তেওঁলোকে একদম জোৰদাৰ কামত লাগি আছে। ওপৰতো মানুহ, এইফালে আপোনাৰ তলে ওপৰে গোটেই মানুহে পূৰা ধুনীয়াকৈ কাম কৰি আছে আৰু ঢেলাই পাৰ্টিয়ে। এইফালে ঠিকাদাৰ দা বহি আছে। এইফালে আপোনাৰ সিহঁতৰ এইটো গাড়ী গেৰেজ হয়। গাড়ী গেৰেজত চব বস্তু ষ্টকত ৰাখি থৈছে। আমি সোমাই আহি আছোঁ। আপোনালোকক দেখাবলৈ অকণমান ভিডিঅ' কৰি আহি আছোঁ। এয়া ঢেলাইৰ মানুহে কাম কৰি আছে। আপোনালোকক অলপ দেখাইছোঁ। তেওঁলোকৰ সপোনৰ ঘৰটো আজি শুভ আৰম্ভণি হৈছে বা আৰু ভিনদৌৰ। এয়া মিস্ত্ৰী দাদাহঁতে কাম কৰি আছে। এয়া বাহঁতৰ বেক চাইডৰ তামোল বাৰীখন অলপ দেখাইছোঁ আপোনালোকক। এয়া মিস্ত্ৰী দাদাই ওপৰৰ ছাদৰ কাম কৰি আছে। অলপ আপোনালোকক দেখালোঁ। এয়া ঢেলাইৰ মানুহে কাম কৰি আছে। ওপৰত মছলা ওপৰলৈ উঠাই আছে। এয়া সিহঁতৰ বেক চাইডৰ তামোল বাৰীখন ধুনীয়াকৈ এবাৰ দেখাই দিছোঁ আকৌ। এয়া সন্মুখৰ গেটখন। এয়া ঢেলাই পাৰ্টি মানুহে ভাত খাবলৈ লৈছে। তেওঁলোকক চব খানাৰ যোগান দিয়া হৈছে। এয়া ওপৰলৈ ষ্টেপবিলাক বনাইছে। আমি উঠিব নোৱাৰোঁ অৱশ্যে। এয়া ভাইটি এজনক ওপৰলৈ উঠাই ভিডিঅ' অকণমান কৰাই আনিছোঁ। সি অলপ ভিডিঅ' বনাই দিছে। পিছে পৰে উঠিম আৰু ওপৰত কেতিয়াবা। এতিয়া বেলেগৰ হতুৱাই উঠাই অকণমান আপোনালোকক দেখাম বুলি ভিডিঅ'টো কৰি ৰাখিলোঁ। মিস্ত্ৰী তিনিজনে এয়া কামত লাগি আছে। এইফালে ঢেলাই মানুহে মছলা আনি আছে। এইফালে আপোনাৰ ঠিকাদাৰে চাই আছে কামটো কেনেকুৱা হৈছে। এয়া তললৈ আকৌ নামি যোৱাৰ ষ্টেপ। এয়া ফ্ৰণ্টৰ হ'ব। পিছে পৰা ধুনীয়াকৈ দেখাম আৰু কেতিয়াবা। এতিয়া আজি ঢেলাই ঢালিছেহে আৰু। আকৌ কেতিয়াবা গ'লে মেলিলে আপোনালোকক ভালকৈ দেখাম। ছাদখনৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত আপোনালোকক দেখাম। এতিয়া এয়া ঠিকাদাৰ দাই ধুনীয়াকৈ চাই আছে কামটো কেনেকুৱা হৈছে। এয়া মিস্ত্ৰী, তেওঁলোকেও ভালকৈ চাই আছে। কাৰণ এইবিলাক বহুত ৰিস্কৰ কাম হয়। মানুহে জীৱনত ঘৰ এবাৰেই বনায়। এইটো এটা বহুত ৰিস্কৰ কাম, সেইটো কাৰণে বহুত চাবলগীয়া হয়। এয়া দাদাহঁতে ভাত খাবলৈ লৈছে। ঢেলাই কাম কৰা তেওঁলোকৰ অকণ ভোক লাগি গৈছে সোনকালে। তেওঁলোকক ভাত দিয়া ব্যৱস্থা কৰিছে। বাহঁতে চব যোগাৰ দিছে। তেওঁলোকে নিজে বনাই ধুনীয়াকৈ খাইছে। এয়া য'তে ত'তে বহি আৰু খাইছে আৰু। ধুনীয়াকৈ খাই সিহঁতৰ পেট ভৰিলেই হ'ল আৰু। কাৰণ কষ্ট কৰি আছে ন। বহুত কষ্টৰ কাম এইবিলাক। সেইকাৰণে খানাটো বহুত ধুনীয়াকৈ খাব লাগে। এয়া অকণমানিজনী বাৰ দেউৰকৰ ছোৱালী হয়। তেওঁ জুবিন দাৰ মায়াবিনী গীতটো ইমান ধুনীয়াকৈ গালে আমাৰ ভাগিনজনীৰ লগত। জুবিন দাক অকণমানিৰ পৰা বয়োজ্যেষ্ঠ মানুহেও যে ভাল পায়, সেইটো মানে তাই মায়াবিনী গানটো গোৱাৰ পাছত প্ৰকাশ পাই উঠিছে। ইমান ধুনীয়াকৈ গাইছে। আপোনালোকে শুনিবচোন অকণমান মন দি। সৰু ল'ৰা ছোৱালীয়েও জুবিন দাক ইমান ভাল পায়। মায়াবিনী গান অকণমানিজনীয়ে গাইছে। ভাগিনেও লগে গাইছে। দুইজনীয়ে
জুবিন গাৰ্গ আমাৰ মাজত সদায় জীয়াই থাকিব। আমি জুবিন দাক কেতিয়াও আমাৰ মাজৰ পৰা নাইকিয়া হৈ যাবলৈ নিদিওঁ। এয়া চালাড বনাইছে, এয়া ভাত আমাৰ কাৰণে বনাইছে আৰু বহুত মানুহ আছে আৰু চব্জি, মাছ, মুৰ্গী বনাইছে। সেয়া তেনেকৈ এয়া মই ভাত খাই আছোঁ। মই চিকেন নাখাওঁ, সেইকাৰণে মই মাছ খাইছোঁ। এয়া চবকে বায়ে ভাত দি আছে, চবকে তাত থকা মানুহ চবকে। এয়া বাই, জেঠাই, নানী, এয়া আম্মাহঁতো আহি পালেহি। এয়া মই যাবৰ সময়ত অকণমান একেবাৰে ফিনিচিং সামৰণি মাৰি আৰু আপোনালোকক দেখাওঁ বুলি অকণমান ভিডিঅ' কৰি আহিলোঁ।